ৰঙাপাৰাত সংঘটিত হয় শোকাবহ ঘটনা। শোণিতপুৰৰ ৰঙাপাৰাৰ 4 নং গেৰেকাজুলিত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয় এজন যুৱকৰ। মৃত যুৱকজনৰ নাম শান্তুৰাম বসুমতাৰী। 4 নং গেৰেকাজুলিৰ বাসিন্দা শান্তুৰাম বসুমতাৰীয়ে নিজৰ বাসগৃহত বিদ্যুৎ মেৰামতি কৰি থকাৰ সময়তে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয়। নিশা ৰাইজে যুৱকজনক ৰঙাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মানে ঘটনাটো যোৱাকালি আবেলি 4 বজাৰ কাহিনী যে তেখেতলোকৰ নিজৰ বাসগৃহত ল'ৰাজনে নিজাববীয়াকৈ তেখেতে নিজৰ ঘৰৰ বটখন মেৰামতি কৰি থকাত তেখেতে অকস্মাত কাৰেণ্ট শ্বৰ্ট হয়। কাৰেণ্ট শ্বৰ্ট হৈ যোৱাৰ পিছত ওচৰ চুবুৰীয়া মানুহে গম পোৱাৰ পিছত তেখেতক মানে যেনে তেনে ধৰি মানে কাৰেণ্টৰ পৰা টানি অজাৰি তেখেতক মানে হেৰি কৰে উঠাই অনাৰ পিছত আমি মেডিকেললৈকে অনা হয়। মেডিকেলত আনি মেডিকেলত ছাৰসকলে ক'লে যে জনাইছে যে মানুহজন মৃত বুলি ঘোষণা কৰিছে আৰু জনাইছে আৰু তাৰপৰা তেখেতলোকে আৰক্ষী ছাৰসকলক জনালে। জনাৰ পিছত এতিয়া ছাৰহঁতে আমাক ডেড বডিজনক পষ্টমৰ্টেম কৰিব লাগে বুলি জনালে। কি নাম হয় ল'ৰাটোৰ? ল'ৰাটোৰ নাম শান্তুৰাম বসুমতাৰী। কিমান বয়স হ'ব? বয়স 26 বছৰ। ঘৰ ক'ত আপোনালোকৰ? ঘৰ 4 নম্বৰ গেৰুকাজুলি। 4 নম্বৰ ঘৰ গেৰুকাজুলি। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদ, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।